Hello friends, welcome to our YouTube channel. ইমান দিন মই আপোনালোকলৈ ভিডিঅ' আগবঢ়াব নোৱাৰিলোঁ কাৰণ মই নিষ্ঠা যিটো ট্ৰেইনিং চলি আছে সেই ট্ৰেইনিঙত ব্যস্ত হৈ আছিলোঁ। চ' আজি ঘৰত আপোনালোকলৈ কিছুমান ছ'চিয়েল ছায়েন্সৰ প্ৰশ্ন লৈ আহিছোঁ, যিটো আমাৰ 19 জানুৱাৰী যিটো পৰীক্ষা হৈ গ'ল হাইস্কুল টেটৰ, সেই হাইস্কুল টেটৰ জেনেৰেল ষ্টাডিৰ প্ৰশ্নখিনি আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। এইখিনি প্ৰশ্ন কালেক্ট কৰা হৈছে। চ' প্ৰশ্নখিনি কালেক্ট কৰাত মোক সহায় কৰিছে আব্দুল হালিম ছাৰে এইখিনি প্ৰশ্ন কালেক্ট কৰি মোক দিছে আৰু এটা ভিডিঅ' বনাবলৈ অনুৰোধ কৰিছে। চ' ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যিহেতু এক্সামটোত বহিছিল, গতিকে আপোনালোকে পৰীক্ষাৰ যিখিনি প্ৰশ্ন আছিল প্ৰশ্নখিনি চাবলৈ চেষ্টা কৰিব। প্ৰশ্নখিনি ক'ৰবাত যদি ভুল থাকে আপোনালোকে আঙুলিয়াই দিব। চ' আজি প্ৰশ্নটো উত্থাপন কৰিব পৰা নাই, জাষ্ট যিখিনি মনত আছে সেইখিনি প্ৰশ্নকেই আপোনালোকলৈ আগবঢ়াইছোঁ। ইয়াৰ মাজত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আছে আপোনালোকে কাইণ্ডলি সেইটো আঙুলিয়াই দিব। চাহক বন্ধুসকল, দেৰি নকৰি আৰম্ভ কৰি দিছোঁ। যিখিনি জেনেৰেল ষ্টাডিজ আছিল 1 নম্বৰৰ পৰা 15 নম্বৰলৈকে প্ৰশ্ন আহিছিল, সেইখিনি প্ৰশ্ন সহকাৰে উত্তৰখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। চ' প্ৰথমটো আছিল নাবাৰ্ড ৰিলেটেড এটা প্ৰশ্ন আছিল। চ' নাবাৰ্ড ৰিলেটেড যিটো প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব মুম্বাই। যদি আপোনালোকে মুম্বাই মাৰিছে তেনেহ'লে সেইটো শুদ্ধ এনচাৰ হ'ব। চ' ছেকেণ্ড প্ৰশ্নটো আছিল লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট যিটো আছে, প্ৰশ্নখিনি চিৰিয়েল কৰিব পৰা নাই, কিন্তু লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট বুলি যিখিনি আছে তাতে প্ৰশ্নটোৰ যিটো আছিল মানে অসমৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট লাগে, সেইটোৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং। আৰু ইছৰৰ চিফ হিচাপত যিটো প্ৰশ্ন আছিল 3 নম্বৰত, সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব কে শিৱম। 4 নম্বৰত আমি ইন্ট্ৰডিউচ কৰিছোঁ, য'ত আছে ৰঞ্জন গগৈৰ ৰিটায়াৰমেণ্ট যিটো আছে সেইটো হ'ব 17 নৱেম্বৰ 2019 যিটো চন আছিল, সেইটো কাৰেক্ট এনচাৰ হ'ব। এবাৰ 5 নম্বৰত চাওঁ। 5 নম্বৰত আছে ফনিক ড্ৰেছ যিটো আছে, ফনিক ড্ৰেছটো মণিপুৰ ৰাজ্যৰ হয়, মণিপুৰ ৰাজ্যৰ ড্ৰেছ ফনিক হয়। লাৰ্জেষ্ট ফৰেষ্ট যিটো আছে সেইটো হ'ব মধ্যপ্ৰদেশ, যিটো এনচাৰ আছিল লাৰ্জেষ্ট ফৰেষ্টৰ ওপৰত যিটো প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব মধ্যপ্ৰদেশ হ'ব। চ' হায়েষ্ট ৰুৰেল পপুলেশ্যনৰ ওপৰত যিটো প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব বিহাৰ। এবাৰ 8 নম্বৰ প্ৰশ্নটো চাওঁ। 8 নম্বৰ প্ৰশ্নত আছে ছেকেণ্ডাৰী কমিশ্যনৰ ওপৰত, মানে ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যনৰ ওপৰত যিটো প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব মুডালিয়াৰ হ'ব। এবাৰ এটা ফুল ফৰ্ম হওক, যি ফুল ফৰ্ম দিছিল ফুল ফৰ্মটো আছিল আমাৰ UNCHR, ইয়াৰ ফুল ফৰ্মটো হ'ব ইউনাইটেড নেশ্যনছ হাই কমিশ্যনাৰ ফৰ ৰিফিউজিছ। যদি আপোনালোকে এইটো অপশ্যন মাৰিছে তেনেহ'লে ইয়াৰটো 1 মাৰ্ক আপোনালোকে পাই যাব, অৰ্থাৎ আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰটো শুদ্ধ হ'ব। চ' এইবাৰ আমি 10 নম্বৰত চাওঁ। বাই কেমৰেল পাৰ্লামেণ্ট যিটো আছে, বাই কেমৰেল পাৰ্লামেণ্টটো হ'ল পাৰ্লামেণ্ট উইথ 2 হাউচেছ, য'ত আপাৰ হাউচ এণ্ড লৱাৰ হাউচত দুটা ভাগত ভাগ কৰা আছিল। যদি এইটো মাৰিছে তেনেহ'লে ৰাইট এনচাৰ হৈছে। এবাৰ 11 নম্বৰৰ প্ৰশ্ন, য'ত আছে থাপিতা সঞ্চিতা যিটো আছে সেইটো কছাৰী, মানে থাপিতা সঞ্চিতাৰ ওপৰত ৰিলেটেড যিটো প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব কছাৰী। তাৰপিছত এটা প্ৰশ্ন আছিল নট এ ট্ৰাইব অফ আছাম, চ' অসমৰ কোনটো ট্ৰাইব নহয়, সেইটো হ'ব ৰেংগামাটো অসমৰ নহয়। তাৰপিছত 13 নম্বৰত ৱৰ্ল্ড ন' টবাকো ডে 31 মে'ত পালন কৰা হয়। ৱৰ্ল্ড টবাকো ডে যিটো আছে সেইটো 31 মে'ত পালন কৰা হয়। এইখিনি আপোনালোকে যিটো মানে চেলিব্ৰেশ্যন ডে আগবঢ়াইছিল তাতে আছিল 31 মে'টো। চ' এইবাৰ আমি চাম ফেডাৰেল গভমেণ্টৰ ওপৰত যিটো প্ৰশ্ন আছিল সেইটো হ'ব চেণ্ট্ৰেল গভমেণ্ট, এনচাৰটো হ'ব চেণ্ট্ৰেল গভমেণ্ট হ'ব। এইবাৰ 15 নম্বৰত এটা কাৰেণ্ট এফেয়াৰ্ছত প্ৰশ্ন আছিল, মানে স্পৰ্টছৰ লগত জড়িত প্ৰশ্ন আছিল। তাতে আছিল আমাৰ মিক্সড ডাবল উইম্বলডন উইনাৰ্ছ 2019 হ'ল আইভান ডডিক এণ্ড লেথিছা চান। 16 নম্বৰত এটা প্ৰশ্ন আছিল, সেইটো হ'ল ডায়লগ অফ দ্য ডিপ, দ্য গভৰ্ণমেণ্ট এণ্ড দ্য RBI। চ' এইটোৰ ৰাইটাৰজন আছিল আমাৰ TCA শ্ৰীনিবাস ৰাঘৱনে এইটো লিখিছিল। চ' ইয়াৰ পিছত আমি 17 নম্বৰত চাম। 17 নম্বৰত আছে আছাম ফৰ্মেশ্যন ইয়াৰটো হ'ল 1950, চ' 1950 চনত অসম ফৰ্মেশ্যন হৈছিল। 18 নম্বৰত আছিল এটা অট'বায়'গ্ৰাফি আছিল, যিটো আছিল ৰোমান্সিং উইথ দ্য লাইফ, এইটো দেৱানন্দৰ ওপৰত আছিল। চ' এইবাৰ চাওঁ আমি 19 নম্বৰ প্ৰশ্নত আছে। 19 নম্বৰত আছে গেষ্ট ফৰ দ্য ৰিপাব্লিক ডে 2019, অৰ্থাৎ 26 জানুৱাৰী 2019 চনত গেষ্ট কোন আছিল। চ' গেষ্টৰ ওপৰত এটা প্ৰশ্ন আছিল, কোন দেশৰ আছিল, এইটো চাউথ আফ্ৰিকা আছিল। 20 নম্বৰত চাম আমি লেংগুৱেজ অফ মোগল কোৰ্টৰ লেংগুৱেজটো কি আছিল, আমাৰ পাৰ্চী লেংগুৱেজ আছিল।
কারেক্ট অ্যান্সারটো হ'ব পাৰ্চি ল্যাঙ্গুৱেজ 21 নম্বৰত এটা প্ৰশ্ন আছে 21 নম্বৰত আছে ইন্টাৰনেশ্যনেল বাউণ্ডাৰী অফ আসাম ইন্টাৰনেশ্যনেল বাউণ্ডাৰী অফ আসামৰ লগত কোনবিলাক কাউন্ট্ৰি লগ লাগি আছে তাৰে প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ আৰু ভুটান আৰু এটা অপশ্যন মই শুনা পাইছিলোঁ সেইটো আছিল বাংলাদেশ আৰু ম্যানমাৰ আছিল কিন্তু ম্যানমাৰটো নহয় এবাৰ আমি চাওঁ 22 নম্বৰ হাৰ্ডনেছ অফ ৱাটাৰৰ ওপৰত যেটো প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব মানে সব ফৰ্মেশনটো হ'ব হাৰ্ডনেছ অফ ৱাটাৰ এবাৰ আমি চাম হাইড্ৰোজেন ফুয়েলছ বাই প্ৰডাক্ট হাইড্ৰোজেন ফুয়েল বাই প্ৰডাক্টত আছে আমাৰ H2O কারেক্ট आंसर হ'ব H2O সরি এবাৰ আমি চাম কিমান নম্বৰ লৈকে চালো 20 21 হাইড্ৰোজেন ফুয়েল লৈকে চাইছো এবাৰ ড্ৰাফট প্ল্যানেট যেটো আছে ড্ৰাফট প্ল্যানেটৰ কারেক্ট आंसरটো হ'ব আইৰিছটো হ'ব কারেক্ট आंसर 25 নম্বৰ আছে লেয়াৰ অফ এটমস্ফিয়াৰৰ যেটো সিরিজ কৰিবলৈ আছে সিরিজটোৰ কারেক্ট आंसर হ'ব ট্ৰপোস্ফিয়াৰ স্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ এন্ড থাৰ্মোস্ফিয়াৰ এবাৰ 26 নম্বৰ আছে সোলাৰ বিৰ ওপৰত মানে যেটো কোশ্চেন আছিল সেই কোশ্চেনটোৰ কারেক্ট आंसरটো হ'ব আমাৰ জাপান এবাৰ 27 নম্বৰত টেম্পল অফ দা চিত্ৰাচল হিলছৰ যেটো মন্দিৰৰ কথা কৈছে হেতু আছিল আমাৰ নৱগ্ৰহৰ মন্দিৰ হ'ব কারেক্ট आंसर এবাৰ 28 নম্বৰৰ প্ৰশ্নত আছে আমাৰ কোন মাণিক্য ৰজাই বলি প্ৰথা বন্ধ কৰিছিল এটো কারেক্ট आंसर হ'ব ৰত্নমাণিক্য 29 নম্বৰত আছিল ন্যাশনাল ইউথ পলিসি এজ গ্ৰুপ যেটো আছে হেতু হ'ব আমাৰ 13 to 35 ইয়ার্স হ'ব এবাৰ আমি চাম ইমপ্লিমেন্ট নিউজ পাবলিশাৰ মিনিস্ট্রি অফ ইনফরমেশন এন্ড ব্রডকাস্টিং গভর্নমেন্ট অফ ইন্ডিয়া কারেক্ট आंसरটো হ'ব মিনিস্ট্রি অফ ইনফরমেশন এন্ড ব্রডকাস্টিং গভর্নমেন্ট অফ ইন্ডিয়া হ'ব 31 নম্বৰ প্ৰশ্নত আছে কিয়োটো প্রটোকল ডেট হ'ব 11 ডিসেম্বর 1997 হ'ব কারেক্ট आंसर এবাৰ আমি চাম 32 পৰা 37 লৈকে যিখিনি ম্যাথমেটিক্যাল ৰিজনিংৰ ওপৰত কোশ্চেন আছিল সেই কোশ্চেনখিনিৰ आंसर হ'ব যেটি সেলিং প্ৰাইসৰ ওপৰত কোশ্চেনটো আছিল তাৰে কারেক্ট आंसरটো হ'ব মানে 1210 হ'ব আৰু এৰিয়া ইনক্ৰিজড হ'ব যেটি কোশ্চেন আছিল সেই কোশ্চেনটোৰ এৰিয়া ইনক্ৰিজ হ'ব 30% আৰু ফিল ইন দা ব্ল্যাঙ্ক যেটো আছিল এটা মানে সিরিজ আছিল সিরিজটোৰ কারেক্ট आंसर হ'ব 130 আৰু প্ৰাইম নাম্বাৰটো ইয়াটো ভুল হৈ আছে প্ৰাইম নাম্বাৰটো হ'ব 221 টো হ'ব এটা প্ৰাইম নাম্বাৰ আৰু এভারেজৰ ওপৰত যেটো প্ৰশ্ন আছিল তাতে आंसरটো হ'ব 83.50% এবাৰ 38 নম্বৰত যেটো পার্সেন্টেজ অফ গোল্ড মানে পার্সেন্টেজ অফ গোল্ড 18 ক্যারেটত হেতু হ'ব আমাৰ 75% কারেক্ট आंसर হ'ব 39 নম্বৰত এটা ওড উলিয়াবলৈ দিছিল সো তাতে মানে ফিশৰ ক্ষেত্ৰত হেতু হ'ব সালমনটো হ'ব কারেক্ট आंसर এবাৰ 40 নম্বৰত আছে হেথি ওয়াটার মানে হেলদি ওয়াটার হ'ব লাগিছিল এটো সো ইয়াৰ কারেক্ট आंसरটো হ'ব ডিজলভ অক্সিজেন হ'ব 41 নম্বৰ প্ৰশ্ন আছে কামৰূপ রয়্যাল ওয়ার সিম্বলটো আছিল এলিফ্যান্ট এবাৰ আমি সাম 42 নম্বৰ প্ৰশ্ন 42 নম্বৰত আছে নট ইন দা পিৰামিডেবল অফ কনস্টিটিউশন এটো অপশন ডি বুলি কৈছে এটো মই ধৰিব নোৱাৰিলো এটো কোনটো বা হয় সো পেপার দিয়া বিলাকে গম পাব এটো পি সিরিজৰ কিউ সিরিজৰ কোশ্চেন আছিল সো এবাৰ আমি সাম 43 নম্বৰ প্ৰশ্ন আছে ইন্ডিয়ান ইলেকশন সিস্টেম সো যদি আর পুরো প্রশ্নটো 42 নম্বৰ প্ৰশ্নটোৰ কারেক্ট आंसरটো যদি আপোনালোকে ক'ব পাৰে আপোনালোকে কাইন্ডলি কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব মই উদৰাই দিবলৈ চেষ্টা কৰিম সো 43 নম্বৰ প্ৰশ্ন আছে ইন্ডিয়ান ইলেকশন সিস্টেম যেটো আছে ফার্স্ট দা পোস্ট শুদ্ধ উত্তৰটো হ'ব ফার্স্ট পাস্ট দা পোস্ট হ'ব এবাৰ 44 নম্বৰত আছে যেটো প্ৰশ্ন আছে তাতে আছে কজ অফ দা ব্ল্যাক মানি এটো হ'ব হাই ট্যাক্সটো হ'ব কারেক্ট आंसर এবাৰ 45 নম্বৰত প্ৰশ্নটোত আছে আমাৰ বাউন্ডারি অফ দা স্টেট কোনে নিৰ্ধাৰণ কৰি দিয়ে এটো কারেক্ট आंसर হ'ব আমাৰ পার্লিয়ামেন্টে কারেক্ট आंसर হ'ব এবাৰ হুইচ মিনিস্ট্রি ওয়ার্কস ফর দা ডেভেলপমেন্ট অফ ইউথ এটো ইউথ ডেভেলপমেন্টৰ কাৰণে কোনটো মিনিস্ট্রি কাম কৰে হেতু হল ইউথ এফেয়ার্স এন্ড স্পোর্টস মিনিস্টাৰে এটো কাম কৰে কারেক্ট आंसर হ'ব এবাৰ 47 নম্বৰত প্ৰশ্ন আছে weight of an object is maximum কোন এটা বস্তুৰ ওজন কোনটো ঠাইত বেছি হয় হেতু হ'ব আমাৰ পুলত অৰ্থাৎ মেৰু অঞ্চলত বেছি হ'ব 48 নম্বৰ প্ৰশ্ন আছে গ্রেটার থানবার্গ ফ্রম এটো হ'ব সুইডেন কারেক্ট आंसर হ'ব 49 নম্বৰত আরামেসের এজ গ্ৰুপ 14 to 18 ইয়ার্স দিছে কিন্তু যদি সমগ্ৰ শিক্ষা অভিযান বুলি যদি যেটো আমাৰ 2019 এর 31 মাৰ্চৰ পৰা স্টার্ট হৈছে তেনেহলে এটো হ'ব 6 to 18 ইয়ার্স হ'ব মোৰ মতে কারেক্ট आंसर 6 to 18 ইয়ার্স হ'ব লাগে যদি অপশন আছিল এবাৰ আমি চাও 150 নম্বৰ প্ৰশ্ন সো 150 নম্বৰ প্ৰশ্নটোত আছে হুইচ অফ দা ফলোইং ইজ রিলেটেড টু ইকোনমিক্স এটো হল
পোষা কফি অফ পোষা সো বন্ধুসকল এইখিনি প্ৰশ্ন আপোনালোকলৈ মানে যিখিনি আমি মানে একগোট কৰিছিলোঁ এই প্ৰশ্নখিনি উত্তৰখিনি আপোনালোকলৈ দিবলৈ চেষ্টা কৰিছোঁ সো আপোনালোকলৈ আগবঢ়াইছোঁ সো ইয়াৰ মাজত যদি ক'ৰবাত ভুল হৈ থাকে আপোনালোকে কাইণ্ডলি জনাই দিব আমি নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম শুদ্ধ উত্তৰটো সো আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো ফ্ৰেণ্ডছ কাইণ্ডলি ছাজেষ্ট কৰিব আমাক কাৰেক্ট এনসাৰ যদি ইয়াৰ ভিতৰত যদি কোনো কাৰেক্ট এনসাৰ যদি পায় আৰু বন্ধুসকল যদি আপোনালোকৰ যদি অসমীয়াৰ ওপৰত যদি হেনেকুৱা প্ৰশ্নবিলাক যদি মনত আছে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আমি সকলোৱে মাৰ্কখিনি আমি জানিব পাৰোঁ আমি কিমান মাৰ্ক পাওঁ হাইস্কুল টেটত আগতীয়াকৈ জানিব পাৰোঁ এটা ষ্ট্ৰেছৰ পৰা মুক্ত হোৱাৰ কাৰণে সো থ্যাংক ইউ বন্ধুসকল